মৰমৰ শিক্ষাৰ্থীসকল মই আজি তোমালোকক অনুশীলনী R2ৰ আৰু কেইটামান অংক কৰি দিব ওলাইছো। মই বৰ্ডত 3 নম্বৰ প্ৰশ্নটো লিখি থৈছো। চোৱাচোন 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা কিমান? এইটো হ'ল তোমালোকৰ প্ৰশ্নটো। তোমালোকক কি দিয়া আছে? এটা বৰ্গ দিয়া আছে, তাৰ বাহুৰ জোখটো দিয়া আছে 9 সেন্টিমিটাৰ, আৰু তোমালোকক এটা আয়ত দিয়া আছে, আয়তটোৰ তোমালোকক প্ৰস্থ দিয়া আছে 3 সেন্টিমিটাৰ। লগতে তোমালোকক আৰু এটা কথা দিছে যে সেইটো হৈছে কি বৰ্গৰ কালি আৰু আয়তৰ কালি সমান। গতিকে আমাৰ উদ্দেশ্যটো হ'ব আয়তৰ পৰিসীমা উলিওৱা। পৰিসীমা আমি কেনেকৈ ওলাম? পৰিসীমাৰ আমি ফৰ্মুলাটো জানো। কি হয় ফৰ্মুলাটো? 2 × দিশ যোগ প্ৰস্থ হয়। ইয়াতে যেহেতু প্ৰস্থটো জানোৱেই, গতিকে আমি দিশটো উলিয়াই ল'ব লাগিব। আৰু দিশটো মই ক'ৰ পৰা ওলাম? এই যে বৰ্গৰ কালি আৰু আয়তৰ কালি যে সমান, তাৰ পৰা উলিয়াব পাৰিম। প্ৰথমতে তোমালোকে কুৱেশ্যনটো চাই কি কৰিব লাগিব আঙুৰাই ল'বা, ভালকৈ ভাবি ল'বা। তাৰপিছত চিন্তা কৰিবা তোমাৰ চিত্ৰকেইটা কি কি দিয়া আছে, জিঅ'মেট্ৰিকেল ফিগাৰ কোনকেইটা দিয়া আছে। তাৰপিছত তুমি তাতে কি কি ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। যদি তুমি মনত পেলাই লোৱা অংকবোৰ সহজতে কৰি যাব পাৰিবা। গতিকে তোমালোকৰ এতিয়া কি দিয়া আছে এইটো লিখি লোৱা। দিয়া আছে বৰ্গৰ বাহুৰ জোখ দিয়া আছে, বৰ্গৰ বাহুৰ দিশ কিমান দিয়া আছে তোমালোকে সেইটো লিখি লোৱা 9 সেন্টিমিটাৰ। আকৌ তোমালোকক কৈছে যে বৰ্গৰ কালি আৰু আয়তৰ কালি সমান হয়নে? আয়তৰটো দিয়া আছে সেইটো লিখি লওঁ। আয়তৰ প্ৰস্থটো দিয়া আছে, সেইটো হৈছে তোমালোকৰ 3 সেন্টিমিটাৰ। এককৰ একো প্ৰব্লেম নাই, কাৰণ তোমালোকক একে এককতে আছে। লগতে তোমালোকক এইটো কথাও কৈছে যে বৰ্গৰ কালি আৰু আয়তৰ কালি সমান, সেইটো দিয়া আছে ন? এইটো দিয়া আছে বৰ্গৰ কালি সমান আয়তৰ কালি। এইটো চোৱা বৰ্গৰ সমান কালি বিশিষ্ট আয়ত সমান দেই আয়তৰ কালি। অ'কে, আয়তৰ কালিৰ সূত্ৰৰ কাৰণে তোমালোকে জানাই দিশ পূৰণ প্ৰস্থ, আৰু বৰ্গৰ কালিটো তোমালোকে উলিয়াই দিব পাৰিবা হয়নে? বাহুৰ জোখ দিয়া আছে। এতিয়া মই এইটোক ধৰা 1 নম্বৰ বুলি মাৰ্ক কৰি থ'লেও পিছত ব্যৱহাৰ কৰিম। এতিয়া মই বৰ্গৰ কালিটো উলিয়াই লওঁ, কাৰণ বৰ্গৰ বাহুৰ জোখ জানিলেই বৰ্গৰ কালি উলিয়াব পাৰিবা। বৰ্গৰ কালিটো কিমান হ'ল তেনেহ'লে? বাহুৰ দৈৰ্ঘ্যৰ বৰ্গ, গতিকে 9 স্কুৱেৰ, আৰু এককটো হ'ব বৰ্গ চেণ্টিমিটাৰ। তাৰমানে তোমালোকে এইটো উত্তৰ পালা 81 বৰ্গ চেণ্টিমিটাৰ। এতিয়া এইটো কালি আৰু এইটোৰ লগত সমান হয়নে? গতিকে আমি 1 নম্বৰত বহাই দিওঁ। 1 ইমপ্লাইজ বৰ্গৰ কালি মই পালোঁ 81, আৰু এইফালে লাগিব আয়তৰ কালি। আয়তৰ কালিৰ কাৰণে আমি কি ফৰ্মুলা লিখোঁ? দিশ পূৰণ প্ৰস্থ হ'ল। এতিয়া তোমালোকে আকৌ আয়তৰ যিখিনি জানা বহাই দিয়া। আয়তৰ প্ৰস্থটো হৈছে 3, গতিকে ইয়াৰ পৰা মই দিশ পাই যাম, প্ৰস্থ হ'ল 3। অ'কে, চ' এতিয়া মই দিশটো যদি উলিয়াব লাগে কি কৰিব লাগিব? 3টো 81ৰ তলত আনিব লাগিব। তাৰমানে 81 ডিভাইডেড বাই 3 অৰ্থাৎ 27 পাই গ'ল। কাটাকাটি কৰিছোঁ, 3 2 6 আৰু বাকী থাকি গ'ল 2, 2 1 21, 7 3 21, গতিকে পালোঁ দিশটো হ'ল তোমালোকৰ 27। তোমালোকৰ উদ্দেশ্যটো কি? আয়তৰ পৰিসীমা ওলাব লাগে। গতিকে এইবাৰ পৰিসীমাৰ সূত্ৰটো লৈ তাতে বহুৱাই দিওঁ। হ'ব, প্ৰশ্নটো মচি দিছোঁ। এতেকে আয়তৰ পৰিসীমাটো উলিয়াই লোৱা। আয়তৰ পৰিসীমা সূত্ৰটো লিখি লৈছোঁ 2 × দিশ যোগ প্ৰস্থ। অ'কে, 2 দিশটো তোমালোকে পাই থৈছিলা, এইটো 27, আৰু প্ৰস্থটো কিমান আছিলে দিয়া? 3 দিয়া আছিলে। এককটো হৈ গ'ল তোমালোকৰ এইবাৰ একক লিখিব নাপাহৰিবা কিন্তু দেই। একক নিলিখিলে তোমালোকৰ কিন্তু নম্বৰ কটা যায় হা, সেইটো কথা মনত ৰাখিবা। অ'কে, চ' এইখিনি মই লিখি দিলোঁ। এতিয়া মোৰ উদ্দেশ্যটো হ'ল কেলকুলেশ্যনটো কৰিব লাগিব। কেলকুলেশ্যন তোমালোকে নিজৰ মতে কৰি যোৱা। চ' 2 পূৰণ 27 3 হৈ গ'ল 30 একক চেণ্টিমিটাৰ, তাৰমানে কিমান পালোঁ? 60 চেণ্টিমিটাৰ। তাৰমানে তোমালোকে ইয়াতে পালা যে তোমালোকৰ যিটো আয়তৰ পৰিসীমা উলিয়াব দিছিলে সেইটো হ'ল 60 চেণ্টিমিটাৰ। অ'কে, চ' এইবাৰ মই যাওঁ নেক্সট কুৱেশ্যন নম্বৰ 4 লৈ। আমাৰ কুৱেশ্যন নম্বৰ 4টো হ'ল, প্ৰশ্নটো মই চাই লৈছোঁ। এখন টেবুলৰ ওপৰত থকা
এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজাকৃতিৰ এখন আইনাৰ ত্ৰিভুজাকৃতি বুলি কৈছে এখন আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যোগ তোমালোকক দিয়া আছে ক্ৰমে 120 সেন্টিমিটাৰ আৰু দিয়া আছে তোমালোকৰ 80 সেন্টিমিটাৰ প্ৰশ্নটো হ'ল তোমালোকৰ ত্ৰিভুজটোৰ কালি কিমান তাৰমানে যিখন তোমালোকৰ আইনা আছে সেইখনৰ কালি লাগে So question to pa tumaleke bhaldore pohilwa teta buji pai jaba question to tumaleke dubar man pohile dhoribo pariba yate dise tribujakritir ekhon aina tar ki dia ase dati aru onurup ussata dia ase aru tumaleko uliabo lage tribujor kali hane tumaleke gotike aina khonor ki dia ase likhilwa dati mane ki tumalekor kuna eta length to dia ase tu likhilola ki dia ase ত্রিভুজাকৃতির আইনার দাঁতিটো দিয়া আছে দাঁতিৰ দিশটো দিয়া আছে কিমান ক্ৰমে বুলি কৈছে গতিকে 120 সেন্টিমিটাৰ আৰু তোমালোকক দিয়া আছে অনুৰূপ উচ্চতা আইনাৰ দাঁতিৰ দিশ এবাৰ অনুৰূপ উচ্চতা দিছে অনুৰূপ উচ্চতা কিমান বুলি কৈছে 80 সেন্টিমিটাৰ এটা যেহেতু ত্ৰিভুজ তোমালোকে ত্ৰিভুজৰ কালিৰ সূত্ৰ জানা কি আছিল ত্ৰিভুজৰ কালিৰ সূত্ৰ বাৰু হাফ ইনটু ভূমি পুৰাণ অনুৰূপ উচ্চতা দাঁতিটোৱে তোমালোকৰ ভূমি হিচাপে ল'ব পাৰা হয়নে নহয় এতেকে ত্ৰিভুজাকৃতিৰ ত্ৰিভুজটোৰ কালি বুলি কৈছে এতেকে ত্ৰিভুজটোৰ কালি সূত্ৰটো হৈছে হাফ পূৰণ ভূমি পূৰণ অনুৰূপ উন্নতি ওকে বহাই দিয়া ভ্যালুবোৰ হাফ পূৰণ ভূমিটো তোমালোকৰ দাঁতিৰ দিশটোকে ল'ব পাৰা গতিকে এইটো হ'ল 120 আৰু উচ্চতাটো দিয়া আছে 80 একক হৈ গ'ল বৰ্গ সেন্টিমিটাৰ ওকে সো এটা কাটাকাটি কৰা হৈ যাব কাটাকাটি কিমান হ'ব 6 শূন্য এটা পূৰণ কৰি দিয়া 0 0 দুটা আছে 8 6 গুণ 48 তাৰমানে তোমালোকে পালা যে ত্ৰিভুজটোৰ কালি হ'ল 4800 বৰ্গ সেন্টিমিটাৰ হৈছে এবাৰ মই যাম তোমালোকৰ নেক্সট কোৱেশ্চন নম্বৰ 5 হ'ল কোৱেশ্চন নম্বৰ 5 টো একেই ধৰণৰ দিছে এটা ত্ৰিভুজৰ কালি জাস্ট কোৱেশ্চনটো লিখি দিছো এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ যোগ ক্ৰমে কোনো এটা বাহুৰ যোগ ক্ৰমে দিয়া আছে 48 বৰ্গ সেন্টিমিটাৰ 48 বৰ্গ সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ তোমালোকৰ কোৱেশ্চনটো হ'ল বাহুটোৰ অনুৰূপ উচ্চতা কি ওকে তো ত্ৰিভুজটো তোমালোকৰ কালি দিয়া আছে আৰু এটা বাহুৰ যোগ দিয়া আছে হা
ত্ৰিভুজৰ কালিৰ সূত্ৰ তোমালোকে জানাই কি হয় হাফ পূৰণ ভূমি পূৰণ উন্নতি এটা বাহুৰ জোখটো দিয়াই আছে আৰু তোমালোকৰ এইটো দিয়া আছে কালিও দিয়া আছে অনুৰূপ উচ্চতাটো ওলাব লাগে গতিকে আমি দিয়া আছেটো লিখি ল'লোঁ সদায় আমি দিয়া আছে লিখিম সূত্ৰ লিখিম কি দিয়া আছে ত্ৰিভুজৰ কালি হ'ল তোমালোকৰ 48 বৰ্গ চেণ্টিমিটাৰ অ'কে সো আৰু তোমালোকক দিয়া আছে বাহুৰ জোখ হয়নে ত্ৰিভুজৰ এটা বাহুৰ জোখটো দিয়া আছে সেইটো হৈছে 8 সেন্টিমিটাৰ যেহেতু তোমালোকক অনুৰূপ উচ্চতা উলিয়াব লাগে আৰু কালি দিয়া আছে গতিকে আমি কালিৰ সূত্ৰ প্ৰয়োগ কৰিম হা গতিকে তোমালোকে এটা ত্ৰিভুজৰ কালিৰ সূত্ৰটো প্ৰয়োগ কৰি দিয়া ত্ৰিভুজৰ কালিৰ সূত্ৰটো মনত সূত্ৰবোৰ মানে খুব ধুনীয়াকৈ মনত ৰাখিবা দেই হাফ পূৰণ ভূমি পূৰণ অনুৰূপ উচ্চতা এতিয়া যিখিনি মান জানা বহুৱাই দিয়া যেহেতু মই কালি জানো 48 বহুৱাই দিলোঁ হাফ ভূমিটো জানো এটা বাহুৰ জোখটো মানে ভূমি আৰু অনুৰূপ উচ্চতাটো মই উলিয়াব লাগে ওকে তো কাটাকাটি কৰি দিওঁ 4 কেইফালে লৈ আহোঁ হ'লে কিমান হ'ব 48 হৰণ 4 সমান অনুৰূপ উচ্চতা তাৰমানে এইটো কাটা যাব কিমান হ'ল 12 তাৰমানে আমি উত্তৰটো কিমান পালোঁ এটাকে অনুৰূপ উচ্চতা হ'ল সমান 12 আৰু এককটো হৈ গ'ল চেণ্টিমিটাৰ